Respected viewers and my dear friends, welcome back. নোটিছ আহিছে গভৰ্ণমেণ্ট নোটিছ এডমিট কাৰ্ডৰ বিষয় লৈ গতিকে এই গভৰ্ণমেণ্ট নোটিছত কি লিখিছে কোনদিনাখন এডমিট কাৰ্ড পোৱা যাব কেনেকৈ এডমিট কাৰ্ডটো বাহিৰ কৰিব লাগিব গোটেইখিনি ইয়াতে লিখা আছে সো ভিডিওটো হেকলৈকে চাব ভিডিওটো আপোনালোকৰ ইনফৰ্মেটিভ ভিডিও এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব সো লেটছ ষ্টাৰ্ট দ্য ভিডিও মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা চাওক গভটপ আসাম অফিস অফ দ্য ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাহিলিপাৰা 19 নোটিফিকেশন আইছে সেকেন্ডারি এডুকেশনৰ পৰা সেকেন্ডারি এডুকেশন ডিৰেক্টৰ অফিসৰ পৰা it is hereby informed to all concerned that the candidates who have applied for TET-CAM recruitment test 2024 can download their admit cards for the examination which will be held on 29 তাৰিখ মই আপোনালোকক কৈছিলো 29 তাৰিখত এক্সাম হোৱাৰ চান্স আছে আৰু 29 তাৰিখত এক্সাম হ'ব তাৰমানে 30 তাৰিখত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ফাইনাল ভোটাৰ লিষ্ট মানে ই হ'ব ই কৰিব ফাইনাল ভোটাৰ লিষ্ট পাবলিশ হ'ব তাৰ আগতে এক্সামটো পাতিব 29 তাৰিখত টেট-কাম ৰিক্ৰুটমেণ্ট টেষ্ট তাৰ পিছত তাৰ কাৰণে আপোনালোকক এডমিট কাৰ্ডটো ডাউনলোড কৰিব দিছে লগ ইন ইনটু দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন আসাম madhyamik.assam.gov.in যেটো অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিছে তাতে আপোনালোকে এডমিট কাৰ্ড পাই যাব এটো 11 am অফ 15 ডিসেম্বৰৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো পাই যাব নোটিফিকেশন আহিছে যোৱাকালিৰ ভিডিওত মই কৈছিলো যে আপোনালোকে এক দুই দিনৰ ভিতৰতে গভৰ্ণমেণ্ট নোটিফিকেশনটো পাই যাব তো যিকে নহওক আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব 15 তাৰিখৰ the candidates can download their admit card by using their application number আপোনালোকে যিবোৰ এপ্লিকেশন কৰিছে তাতে এটা নাম্বাৰ আহিছে সেই নাম্বাৰ দি আপোনালোকে সেই নাম্বাৰটো ইউজ কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব এণ্ড পাছৱৰ্ড আপোনালোকে যেতিয়া এপ্লাই কৰিছে সেইটো সেম বস্তুবিলাক আপোনালোকে জানে তাৰপিছত কি কৈছে the candidates will have to produce hard copy of admit card and a photo identity card issued by government such as Aadhaar, PAN, voter, driving license, etc. Written examination must follow the instruction mentioned in the admit card. এডমিট কাৰ্ডত সকলোবোৰ নীতি নিয়ম ফলো দিয়া আছে এইবোৰ ফলো কৰিব দিছে আৰু এই এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব এটো সফট কপি হলে নহব এটো এটা হাৰ্ড কপি লাগিব হাৰ্ড কপি মানে আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব এটো কালাৰ বা হোৱাইট এনেকুৱা কথা নাই ললেই হল আর কি আপোনালোকে কালারও কৰিব পাৰে বা হোৱাইটও কৰিব পাৰে এটো কোনো কথা নাই বহুত অবশ্যই কেতিয়াবা প্ৰশ্ন কৰি দিয়ে যে স্যাৰ ডাউনলোড কৰিম যে কালাৰ কৰিম না মানে হোৱাইট কৰিম হোৱাইট কৰিলেও হ'ব আপোনালোকে কালাৰ কৰিলেও হ'ব এডমিট কাৰ্ডত আপোনালোকৰ ৰোল নম্বৰটো লিখা থাকিব সেই ৰোল নম্বৰটো আপোনালোকে OMR শীটত লিখিব লাগিব তো 140 মাৰ্কছৰ পৰীক্ষাটো হ'ব 140 মাৰ্কছ বিটিসি ক্যান্ডিডেটৰ সকলৰ কাৰণে অকমান এক্সপেৰিয়েন্স হৈ গৈছে কাৰণ তেওঁলোকে অলৰেডি পৰীক্ষা এটা দিছে টেট-কাম ৰিক্ৰুটমেণ্ট টেষ্টত বাট অসমৰ ক্যান্ডিডেটৰ কাৰণে এটা এটা নিউ এক্সামিনেশ্যন হ'বলৈ গৈ আছে গতিকে বি কেয়াৰফুল আপোনালোকে এনেও কেয়াৰফুল যিবোৰ টেট সদায় দি থাকে সি টেট এইবিলাক দি থাকে একে হ'ব এক্সামটো কিন্তু বাকি যিবোৰ নতুন হৈছে এবাৰ নতুন ক্যান্ডিডেট নতুন এমএ পাস কৰিছে নতুন বিএ পাস কৰিছে বা নতুন বিএড পাস কৰিছে বহুত ক্যান্ডিডেট এনেকুৱা আছে যে এবাৰ প্ৰথমবাৰ পৰীক্ষা দিব মাল্টিপল চয়েস কোৱেশ্চন টু এমসিকিউ টু আৰু গতিকে আপোনালোকক মই এটা অনুৰোধ কৰিম যিবোৰ নতুন পৰীক্ষা দিব আপোনালোকে যিকোনো প্ৰকাৰে এই OMR শীটটো ফিল আপ কৰিবলৈ ভুল নকৰিব আৰু কেতিয়াও হোৱাইটনাৰ ব্যৱহাৰ কৰিব নালাগে হোৱাইটনাৰ ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাইটনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ OMR শীটটো ৰিজেক্ট হোৱাৰ চান্স থাকে আৰু ডাবল আনসাৰ ক্লিক নকৰিব এইবোৰ বিত্তাদি আপোনালোকৰ এডমিট কাৰ্ডত লিখা থাকিব গতিকে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি প্ৰথমে আপোনাৰ কাম কি হ'ব আপোনালোকৰ এডমিট কাৰ্ডত যিবোৰ মানে গাইডলাইন দিয়া থাকিব সেই গাইডলাইনটো ধুনিয়াকৈ পঢ়িব বুজি ল'ব একদম ইউ হ্যাভ টু আন্ডাৰষ্টেণ্ড উইথ দ্য এভৰি সেন্টেন্স লাইনস in the admit card admit cardৰ সকলোখিনি আপুনি ভালকৈ পঢ়ি বুজি ল'ব কাৰণ এটা কম্পিটিটিভ এক্সাম আপোনালোকৰ কম্পিটিটিভ এক্সামত কিবা এটা মিস্টেকৰ কাৰণে যদি ই হৈ যায় আপোনাৰ কিন্তু আৰু চান্সটো নহব গতিকে বি কেয়াৰফুল এণ্ড অল দ্য ভেৰি বেষ্ট ফৰ দ্য আপকামিং টেট-কাম ৰিক্ৰুটমেণ্ট টেষ্ট I hope আপোনালোকে কোৱালিফাইড কৰি যাওক এণ্ড মাই বেষ্ট উইচেছ অলৱেজ উইথ ইউ I make preparation video on pedagogy মই pedagogy ওপৰত preparation video বিলাক বনাই আছো don't forget to watch আপোনালোকে চাবলৈ নাপাহৰিব and one request to you channel নতুন হলে subscribe কৰি দিব
তো এইখিনি কৈ আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।